আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নতুন এয়াৰপৰ্ট টাৰ্মিনেলত অসমৰ কোনগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে? উত্তৰ: অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ। 2025 বৰ্ষত অসম সাহিত্য সভা কোন ঠাইত অনুষ্ঠিত কৰা হয়? উত্তৰ: বজালী জিলাৰ পাঠশালাত। এই সভা অনুষ্ঠিত কৰা হৈছিল 2025 বৰ্ষৰ জানুৱাৰী মাহত। 2025 বৰ্ষৰ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ: গুজৰাটৰ ৰাজধানী গান্ধীনগৰত। ভাৰতৰ বৰ্তমান চিফ অফ ডিফেন্স ষ্টাফ কোন? উত্তৰ: অনিল চৌহান। হাৰ্টলেম্প গ্ৰন্থৰ লেখক কোন? উত্তৰ: বানু মুস্তাক। স্বৰাজ দ্বীপ ক'ত অৱস্থিত? উত্তৰ: আন্দামান নিকোবৰ দ্বীপপুঞ্জত। জনপ্ৰিয় মিকি মাউছ কাৰ্টুন চৰিত্ৰৰ স্ৰষ্টা কোন? উত্তৰ: ৱাল্ট ডিজনী আৰু আব আইৱেৰ্কছ। হিন্দু বিধৱা পুনৰ বিবাহ আইন 1856 প্ৰণয়নত মুখ্য ভূমিকা পালন কৰা ভাৰতীয় ব্যক্তিগৰাকী কোন আছিল? উত্তৰ: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ভাৰতীয় গণিতৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ: আৰ্যভট্টক। কোন প্ৰজাতিৰ মাছে নিজৰ শৰীৰত 860 ভল্টলৈকে কাৰেণ্ট উৎপন্ন কৰিব পাৰে? উত্তৰ: ইল মাছে। বিশ্ব কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ: 2 ডিচেম্বৰত। সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান কোন দেশত আছে? উত্তৰ: নেপালত। বিন্দুচাৰ কোন ৰাজবংশৰ ৰজা আছিল? উত্তৰ: মৌৰ্য ৰাজবংশ। অমৃতা শ্বেৰগিল কোন আছিল? উত্তৰ: এগৰাকী চিত্ৰকৰ আছিল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।